কংগ্ৰেছ শক্তিশালী হৈ গৈ আছে কাৰণ যিমান লেতেৰা পচা গেলা ফাল্টু থাৰ্ড ক্লাছ সব ওলাই আহি আছে আৰু সব থাৰ্ড ক্লাছ আমি যেন ডাষ্টবিন বিজেপি সব ফাল্টু গেলা পচা আমাৰ বিজেপিত আহি পৰিছে। দিলীপ শইকীয়াতকৈ মই দলত জ্যেষ্ঠ। এটা সৌজন্যতামূলক এটা মোক ফোন নকৰিলে যে দাদা আপোনাক দলীয় টিকটৰ পৰা বঞ্চিত কৰিছো, কিন্তু আপুনি একো সংগ্ৰাম নকৰিব। মুখ্যমন্ত্ৰী হৈ থাকিবৰ কাৰণে বেকবনলেছ যিমান আছে সেইবিলাকক টিকেট দিছে। হিমন্ত বিশ্ব শৰ্মাই যোৱাবাৰ কৈছিল যে অহাবাৰ দিয়া হ'ব, মুখৰ ভেলু থাকিব লাগিবতো। নেতৃত্বত কংগ্ৰেছী আছে, ক'ত মূল্যবোধৰ ৰাজনীতি আছে? একেবাৰে মূল্যবোধৰ ৰাজনীতি নাই। ইয়াত চিণ্ডিকেটৰ ৰাজনীতি, কয়লা চিণ্ডিকেট, গৰুৰ চিণ্ডিকেট, গাড়ীৰ চিণ্ডিকেট, আৰু গাড়ীৰ চিণ্ডিকেটৰ লগে লগে সনাতনী কি হিন্দু সনাতনী। বিজেপি ইমান বছৰ কৰিলো সনাতনী কি হিন্দু, কি শব্দটো সনাতনী হিন্দু, সনাতনী হিন্দু। এতিয়াহে এইবিলাক শব্দ নতুনকৈ আহিল। আগতেতো আগৰ পৰাতো আমি বিজেপি কৰিছো। মই খেলিম, মই একদম ক'লো 23 তাৰিখ দিনৰ 12:30 বজাত মই নমিনেশ্যন দিম। নাজানো, মই যোৱাকালি ফোনত কেইবাটাও মানুহৰ লগত কথা পাতিছো। মোৰ নিজা নেটৱৰ্ক আছে, টিম আছে, কিন্তু আমি এতিয়া যে ইমান কম সময়ৰ ভিতৰত কোন হ'ব কি হ'ব, আৰু সেই টেষ্টেড আৰু ৰিজেক্টেড এই দলটোত কোনো নাথাকিব। অসমৰ ৰাইজৰ দ্বাৰা টেষ্টেড আৰু ৰিজেক্টেড কোনো নাথাকিব। ফ্ৰেছ ব্লাড, যাৰ গাত কোনো চেকা নাই, কোনো চিণ্ডিকেটৰ চেকা থকা, বেলেগত টিকেট নাপায় জাকে তাকে ইয়াত লোৱা লাগে। শিয়ালৰ জাক মোক দৰকাৰ নাই, সিংহৰ এটাই। আমি শিয়াল নুগুটাও এইবাৰ সিংহ ল'ম। যোন সিংহ আছে তেওঁলোকক ল'ম। পুনৰবাৰ কৈছো, ৰাইজৰ দ্বাৰা ৰিজেক্টেড কাকো ইয়াত লোৱা নহ'ব। ৰাইজৰ দ্বাৰা আৰু কোনো চিণ্ডিকেট বা আন যিকোনো বদনাম থকা মানুহ আমাৰ এই দলত আহিব নোৱাৰিব। দলৰ নাম, দলৰ কি হ'ব, আমাৰ গোটেইখিনি আপোনালোকক জনোৱা হ'ব। ধন্যবাদ। বুজি পাইছো, হিমন্ত বিশ্ব শৰ্মাই যোৱাবাৰ কৈছিল যে অহাবাৰ দিয়া হ'ব, মুখৰ ভেলু থাকিব লাগিবতো। কোনো পদক্ষেপ নাই আৰু কাৰো দমো নাই মোক বুজাব পৰা। মই বহুত দমদাৰ মানুহ হয়, এই দমো নাই। কোনোবা এজন লিডাৰ মোৰ ঘৰত চাওক, আপোনালোকে কেমেৰা অন কৰি ৰাখি দিয়ক। দম নাই মোক ইয়াত আহি বুজাবৰ কাৰণে। আৰু এটা সৌজন্যতা নহ'ল, ইমান জ্যেষ্ঠ মই আজিৰ তাৰিখত দিলীপ শইকীয়াতকৈ মই দলত জ্যেষ্ঠ। এটা সৌজন্যতামূলক এটা মোক ফোন নকৰিলে যে দাদা আপোনাক দলীয় টিকটৰ পৰা বঞ্চিত কৰিছো, কিন্তু আপুনি একো সংগ্ৰাম নকৰিব। দুৰ্ভাগ্য নহয়, অকল জয়ন্ত দাসৰ কাৰণে নহয়তো। জয়ন্ত দাসৰ কাৰণে লজ্জাজনক নেকি? জয়ন্ত দাসৰ নিচিনা লাখ লাখ নিষ্ঠাৱান কাৰ্যকৰ্তাৰ কাৰণে এয়া লজ্জাজনক এটা বাৰ্তা যে দলতটো মূল্য নাই। নিদিয়াৰ পিছতো এটা মূল্য দি এটা ফোন নকৰিলে। একেবাৰে নাই। নেতৃত্বত কংগ্ৰেছী কেইটা আছে, ক'ত মূল্যবোধৰ ৰাজনীতি আছে? একেবাৰে মূল্যবোধৰ ৰাজনীতি নাই। ইয়াত চিণ্ডিকেটৰ ৰাজনীতি, কয়লা চিণ্ডিকেট, গৰুৰ চিণ্ডিকেট, গাড়ীৰ চিণ্ডিকেট, আৰু গাড়ীৰ চিণ্ডিকেটৰ লগে লগে সনাতনী কি হিন্দু সনাতনী। বিজেপি ইমান বছৰ কৰিলো সনাতনী কি হিন্দু, কি শব্দটো সনাতনী হিন্দু, সনাতনী হিন্দু। এতিয়াহে এইবিলাক শব্দ নতুনকৈ আহিল। আগতেতো আগৰ পৰাতো আমি বিজেপি কৰিছো। আমি জন্ম পাওঁতেতো হিন্দুৱে আছিলো, এতিয়াওতো হিন্দুৱে হয়, মৰিলেতো হিন্দুহে মৰিম। এতিয়া আৰু কি এইবিলাক সনাতনী হিন্দু? আৰু সেই কংগ্ৰেছী কেইটাৰ মুখত বেছি, দেখিলে খং উঠে, ইহঁতক দেখিলে খং উঠে। গৰু হাৰা দিব, তাত গৰু হাৰা দিব। এইবিলাক স্পাই হয়। হিমন্তৰ স্পাই হৈ আছিল কংগ্ৰেছত। আজি আপোনালোকে ভাবিছে কংগ্ৰেছ দুৰ্বল হৈ আছে, কংগ্ৰেছ শক্তিশালী হৈ গৈ আছে কাৰণ যিমান লেতেৰা পচা গেলা ফাল্টু থাৰ্ড ক্লাছ সব ওলাই আহি আছে। আৰু সব থাৰ্ড ক্লাছ আমি যেন ডাষ্টবিন বিজেপি সব ফাল্টু গেলা পচা আমাৰ বিজেপিত আহি পৰিছে। আৰে মইতো তাকে কৈছো, লাজ পাইছো, দুখ পাইছো। প্ৰথমে কৈছো যে যিসকল পুৰণা বিজেপি, দিলীপ শইকীয়া, আমাৰ প্ৰভাৰী, আমাৰ ৰবীন্দ্ৰ ৰাজু, গোটেই জীৱন বিজেপিক দিলে, সংঘ কৰিলে, আজি সেই সকলে ধৰাশায়ী হৈ গ'ল। মোৰ আৰু এটা কথা ক'ব পাহৰিছো, যেনেকে মই স্পষ্টভাৱে ষ্ট্ৰংলি কংগ্ৰেছৰ বিৰুদ্ধে চৰণত থাকিম, ঠিক তেনেকে মোৰ প্ৰধান কথা হ'ব যে দৰকাৰ হ'লে কোনোবা সংঘৰ হওক বা অসমৰ ভাল মানুহ এজনক মুখ্যমন্ত্ৰী পদক্ষেপ কৰক,
এই কোনো কংগ্ৰেছিক যাতে মুখ্যমন্ত্ৰী নাপাতে, কোনো কংগ্ৰেছিক যাতে মুখ্যমন্ত্ৰী নাপাতে। আজি সংঘটো বহুত সংঘৰ আমি প্ৰথম বৰ্ষ কৰা সংঘটো বহুত এনেকুৱা ত্যাগী মানুহ আছে যি হাৱাই চেণ্ডেল পিন্ধি শুকান হাতত তক্তাৰ ওপৰত ৰাতি শুই জীৱন নিৰ্বাহ কৰে। বিদগ্ধ পণ্ডিত আছে, আহক তেওঁলোকক আগুৱাই দিয়ক না, যেনেকুৱা প্ৰভুভক্ত কুকুৰ বুলি কয় সেনেকুৱা কুকুৰৰ দৰে দিনে ৰাতি কাম কৰিম, কষ্ট কৰিম, কাৰণ অসমৰ স্বাৰ্থত অসমীয়াৰ স্বাৰ্থত মাত মাতাৰ সময় আহিল। আৰু ভগৱানেও বিচাৰিছে চাগে যে একদম আপোচ নকৰা মানুহ হিচাপে তই টিকেট দিলে তইতো আকৌ MLA হৈ তাতে থাকিব লাগিব, মূৰ তল কৰি থাকিব লাগিব, নাই তই ওলাই আহ, তোৰ আজিৰ সময়ৰ আহ্বান। চাগে সেইকাৰণে ভগৱানে যি কৰে ভালৰ অৰ্থে কৰে, আৰু সেইকাৰণে চাগে মোক টিকেটটো নিদিলে, এটা হায়াৰ কৰি আনিলে। আৰু মই ক'লো নহয় চিকিউৰিটি ফৰফিট কৰোৱাম, দিছপুৰত মই প্ৰদ্যুৎ বৰদলৈক চিকিউৰিটি ফৰফিট কৰোৱাম, চাই থকা আপোনাৰ লিখি লওক। নাজানো সেইটো কথা তেওঁলোকে ক'ব পাৰিব, আমিতো এতিয়াও ভাবি আছিলো তেওঁলোকে মেইন, কাৰণ আমি তেওঁলোকৰ তাতে হেৰি কৰোঁ। এতিয়া তেওঁলোকক আপোনালোকে স্পষ্ট সোধা দৰকাৰ, কি যুক্তিত জয়ন্ত দাসৰ নিচিনা যোগ্যতা থকা অতি নিষ্ঠাৱান সুদীৰ্ঘ 3টা দশকৰ ওপৰত এটা দলক জীৱন যৌৱন দি সেৱা কৰা কিয় বঞ্চিত কৰিলে, তেওঁলোকে প্ৰশ্ন উত্তৰ দিব লাগিব, ৰাইজক দিব লাগিব। আৰু সেইটো প্ৰশ্ন আপোনালোকে তেওঁলোকক কৰক। আৰু মই সেইকাৰণে দুখ পাইছোঁ, প্ৰথমে কৈছোঁ যে দুখ পাইছোঁ যে কংগ্ৰেছীৰ উৎপাতত আমাৰ সংঘৰ সিদ্ধান্ত আৰু আমাৰ দলীয় নেতৃত্ব, পুৰণা নেতৃত্ব ধৰাশয়ী হৈ গ'ল। যজ্ঞ পাতিম মই, আমাৰ দলটো নিৰ্মাণৰ আগে আগে ইলেকশ্যনৰ আগত সনাতনী হিন্দুৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰথমে দিছপুৰত এখন বিশাল যজ্ঞ পাতিম। আৰু সেই যজ্ঞত যাতে আমাৰ পবিত্ৰ হয় বিজেপিটো, এই কংগ্ৰেছ মুক্ত হয়, তাৰ কাৰণে যজ্ঞ পাতিম সনাতনী হিন্দুৰ সুৰক্ষাৰ বাবে। টুপি পিন্ধোৱা সনাতনী হিন্দুত্ব নহয়, এয়া হিমন্ত বিশ্ব শৰ্মাই টুপি পিন্ধোৱা সনাতনী হিন্দুত্ব কৰি আছে। আজি এটা জেগাত উচ্ছেদ কৰিব আৰু তেওঁলোকক বেলেগত বহাই দিয়ে, এটা জেগাত উচ্ছেদ কৰিব আৰু বেলেগত বহাই দিয়ে, আৰু বেলেগৰ পৰা আকৌ তেওঁ কয় যে তাতে বহি লৈচোন, নাটক কৰিব লাগিব, আকৌ উচ্ছেদ কৰে। আমাৰ অসমীয়া মানে বাহ 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 বাহ, আৰে বাপৰে দেখিলি আগতে নকৰা কাম, তেওঁ বোলে আটাইতকৈ শক্তিশালী। আৰে তোমাৰ লগত পুলিচ আছে, তুমি কি নিজে যে হাতুৰি বটালি লৈ তুমি ভাঙিছা নেকি? তুমিতো হাতুৰি তেতিয়াহে মানিলো হয়, আঁচনিবিলাক তোমাৰ পকেটৰ পইচা দিছা নেকি? একোতো কৰা নাই ন, খালি টুপি টুপি টুপি। আৰু সেই তাৰ বিৰুদ্ধে এইবাৰ আমি গুজৰি উঠিছো। আৰু মই জানো বিজেপি দলটো শূন্যৰ পৰা আমি কৰা, আৰু আমাৰ আজিলৈ পলিটিকেল ৰাজনৈতিক কোনো দাগ নাই। আজিলৈ কোনো ক'ব নোৱাৰে কোনোবা চিণ্ডিকেটৰ 1 টকা খোৱা, কোনোবাই ক'ব নোৱাৰে যে পকেটত চাণ্ডাৰ বহি লৈ ঘূৰি ফুৰা, কোনো ব্যৱসায়ী ক'ব নোৱাৰে যে জয়ন্ত দাসে মাহটো যায়ে নাপায় আহি থিয় হয় পইচাৰ কাৰণে, কোনেও ক'ব নোৱাৰে, কোনো দাগ নাই। আৰু সেইকাৰণে তেওঁলোকৰ বহুত প্ৰব্লেম হ'ব। আৰু দেখা যাব এই যুদ্ধত যে নামিছো পিছুৱাই নাহো। আজি মই কথা এষাৰ কওঁ, আজিৰ পৰা 35 বছৰ আগত আমি যেতিয়া বিজেপি কৰোঁ, জীৱনত ভবাই নাছিলো যে কেতিয়াবা বিজেপি চৰকাৰ আহিব। আহিল ন, সম্ভৱ হ'ল ন, সম্ভৱ হ'ল নে নাই কওক? আজিৰ পৰা 15 বছৰ আগত, 20 বছৰ আগত কোনো সম্ভাৱনাই নাছিল যে কেতিয়াবা কংগ্ৰেছ নোহোৱা হ'ব। হ'ল ন 10 বছৰ, হয়নে? AGPৰ টাইমত আপোনালোকে নাজানে, গম নাপায়, আপোনালোকে বয়সত বহুত কনিষ্ঠ মোতকৈ। AGPৰ টাইমত যিটো চাৰিওপিনে জাতীয়তাবাদ কোনো কল্পনাই কৰিব পৰা নাছিল, তাৰ পিছৰ বাৰে হাৰি যাব, হয়নে? আপোনালোকতো মোতকৈ জ্যেষ্ঠ। আৰু আমি ইমানেই নিস্বাৰ্থৱান আৰু ইমান আমি ডেডিকেটেড যে আমি ৰিজাল্ট লক্ষ্যটো ঠিক কৰি লওঁ, তাৰপিছত কিন্তু যিটো যাত্ৰা কৰিম তাত বহুত ডাঙৰ বাগা বাগা খহি পৰিব। এইখিনিয়ে ক'লো, কাৰণ আমাৰ বেকবন থকা, আমি কাৰোবাৰ গা মালিচ কৰি, কাৰোবাৰ ভৰি মালিচ কৰি টিকেট বিচাৰি টিকেট লৈ মন্ত্ৰী হোৱা মানুহ নহয়। না নাজানো, চাওক মই ইমান দৌৰা-দৌৰি, মই কৈছো সময়ৰ অলপমান অভাৱ আছে। দল এটা ঘোষণা কৰিছো এইকাৰণে যে খুলিমেই, দলটো কৰিমেই, সিদ্ধাৰ্থ ভট্ট বা শান্তনু বৰালী কি হয়, কাৰণ এতিয়া চব নমিনেশ্যনত বিজি হৈ যাব, আমি প্ৰাৰ্থীটোও দিব নোৱাৰিম, মাত্ৰ আমি কোনোবা যদি সেনেকুৱা আছে সমৰ্থন জনাম, তাৰ আগতে আমি দৌৰা-দৌৰি একেলগে কৰিম। কিন্তু মই এইটো ঘোষণা কৰিছো যে দল এটা হ'বই। আৰু লক্ষ্য মাত্ৰ প্ৰশ্ন কৰাৰ দৰে যে এই দলৰ লক্ষ্য 2026 নহয়, এই দলৰ লক্ষ্য পুলিয়ে পুগালিয়ে কংগ্ৰেছিক যি বিজেপিৰ বস্ত্ৰ হৰণ কৰি এই আকৌ আগৰ দৰে দুৰ্নীতি কৰি আছে, সেই আগৰ দৰে চিণ্ডিকেট কৰি আছে, সেইসকলক
সেইসকলক তাৰমানে মানে ক্ষমতাৰ পৰা দূৰত ৰখাই এই দলটোৰ লক্ষ্য হ'ব, বিজেপি শক্তি কৰিব। কেৰাম ইমানখিনি ক'লো, মই খেলিম। মই একদম ক'লো 23 তাৰিখ দিনৰ 12:30 বজাত মই নমিনেশ্যন দিম। ব্যক্তি বিশেষে মোক অপকাৰ কৰিছে, দলে অপকাৰ কৰা নাই। কিন্তু যিহেতু মই ইলেকশ্যন খেলিম, তেতিয়া মই দলত থাকিব নোৱাৰো। সেইকাৰণে মই আজি আৰু কালিৰ ভিতৰত মই দলৰ পৰা পদত্যাগ কৰিম। নহয়, ইয়াতে হৈ গ'ল যে মুখ্যমন্ত্ৰী হৈ থাকিবৰ কাৰণে বেকবনলেছ যিমান আছে সেইবিলাকক টিকেট দিছে, হয় হুজুৰ কৰা। আৰু এইটো যে এনেকুৱা মাৰাত্মক আত্মঘাতী, সেই মানুহজনে যি সমষ্টি নহওক, যোন সমষ্টিৰে নহওক, বেকবনলেছ ব্যক্তিজনক পইচাৰ জোৰ জিকাই দিব। পইচাৰ জোৰ জিকাই দিয়াৰ পিছত তাত যিকোনো সিদ্ধান্ত ললে ক'ব, এই চুপ থাক, তোক টিকেট দিছো, MLA বনাইছো। সেই মানুহজনেও ক'ব, মোক টিকেটো দিছে, MLA বনাইছে, হয় ছাৰ আপুনি অহাবাৰো টিকেট দিব, অহাবাৰো MLA বনাম, মোৰ এটাই কাম, আপুনি যি কয় হয় ছাৰ কোৱা। আৰু সেই হয় ছাৰ কোৱা মানুহ বনাই লৈছে, বনাই তেওঁ সপোন দেখিছে। এইবাৰ সেই সপোন পূৰণ নহয়। আৰু এটা স্পষ্ট কথা দেই, এই মোৰ পদক্ষেপৰ দ্বাৰা কংগ্ৰেছে 0.001% মোৰ লাভান্বিত হ'ব নিদিওঁ। কাৰণ কংগ্ৰেছ হ'ল অসমীয়া জাতিৰ শত্ৰু। কাৰণ তেওঁলোকে টুইষ্ট কৰি দিয়েতো, টুইষ্ট কৰেতো। তেওঁ ভাল অৰেটৰ নহয়তো হিমন্ত বিশ্ব শৰ্মা, তেওঁ এজন ডিবেটৰ আছিল কলেজত। ডিবেটৰৰ কামে কি হ'ল, সপক্ষে বা বিপক্ষে। বিপক্ষে মানে প্ৰথম শব্দটো হ'ল যে সূৰ্য পূব পিনে ওলায়, বিপক্ষে হলে তাৰ এগেইনষ্টত ক'ব লাগে। যুক্তিটো কিমান ভাল দিছে সেইটোৰ ওপৰত তেওঁ পুৰস্কাৰ পায়। তেওঁ সৰুৰ পৰাই তেওঁৰ অভিজ্ঞতা আছে মিছাক সঁচাকৈ মানুহৰ মাজত প্ৰচাৰ কৰা। আৰু সেইকাৰণে আজি কৈ দিছো পুনৰবাৰ, আমাৰ এই পদক্ষেপৰ দ্বাৰা কেৱল বিজেপিয়ে লাভান্বিত হ'ব। কিন্তু আৰু সেই কংগ্ৰেছীসকল হেৰি হৈ থাকক দেই, আমাৰ ফালৰ পৰা সেই যিসকল কংগ্ৰেছী মুঠ খলাই, যিসকল দৰকাৰ হলে কিন্নৰ হবলৈ হেৰি মানে তেওঁলোকে চিন্তা নকৰে, সেইসকল কিন্তু সজাগ হওক। আমি বিজেপিক ক্ষতি নকৰো, বিজেপিক আগুৱাই দিম। আমাৰ চৰ্ত থাকিব। আৰু এই দলটো এইকাৰণে কৰিছো যাতে আমি দলটোৰ জৰিয়তে অনাগত দিনত আমাৰ বিজেপিৰ ঘৰখন সুন্দৰ আৰু আমি সম্পূৰ্ণভাৱে শক্তিশালী আৰু মজবুত কৰিব পাৰো। আৰু এই অপশক্তিৰ পৰা যাতে ঘৰখন বচাব পাৰো। এই জুই হ'ল ঘপকৈ লগা জুইকুৰা অপশক্তি হয়। ঘৰ এখনত যদি ঘপকৈ একুৰা জুই লাগি যায়, সেই জুইকুৰা নুমাবৰ কাৰণে সকলোৱে দৌৰাদৌৰি কৰে। সেই জুই নুমাবৰ কাৰণে পদক্ষেপ লৈছো। দিছপুৰৰ ৰাইজ স্পষ্টভাৱে কংগ্ৰেছীক ভোট দিব ৰখি থকা নাই। মই জানো যে আপোনালোকে নিৰ্বাচনৰ ৰিজাল্টৰ পিছত ইয়াৰে দিছপুৰৰ বিধায়ক হিচাপে আপোনালোকে মোৰ বক্তব্য ল'ব আহিব। কাৰণ ৰাইজ আছে, ৰাইজৰ মোৰ সমৰ্থন আছে। ৰাইজে বিপদে আপদে সেই কভিডৰ দিনৰ পৰা ৰাইজে মোক দেখিছে যে মুখত মাস্ক লৈ নিজৰ জীৱন তুচ্ছ কৰি সেই কভিডত কোনো নোলাই ঘৰৰ পৰা। সেই কভিডত গাঁৱে গাঁৱে চুবাই গলিয়ে মানুহৰ মাজত গৈছিলো। আৰু তাৰপিছত যিমান এভিকশ্যনৰ পৰা সকলো কামত সদায় আগত থাকো। আৰু সেই কথাটো জানে যে আজি দিছপুৰৰ ৰাইজ ৰখি আছে। আৰু মই স্পষ্টভাৱে জানো যে মই ভোট পাম আৰু মই এইবাৰ বিধায়ক হ'ব গৈ আছো। নেতাই আমাৰ দলত বাজপেয়ীজী আৰু আদৰণীজী বা এতিয়াও নেতৃত্ব এটাই কয়, ব্যক্তিতকৈ দল ওপৰত, দলতকৈ কিন্তু ৰাষ্ট্ৰৰ ওপৰত, দেশ ওপৰত। আৰু আজি যিটো মই পদক্ষেপ লৈছো, সেই বাজপেয়ীজীৰ আদৰ্শৰ গত সেই বক্তব্য আৰু আমাৰ ডেকা চামৰ প্ৰতি থকা সেই সময়ৰ ডেকা চামৰ প্ৰতি থকা আহ্বানক সৰুগত কৰি। কাৰণ আজি ৰাস্তা নিৰ্মাণ হৈ আছে, কিন্তু আচল যিটো সমস্যা, সেই সমস্যা আজি সমস্যাই হৈ আছে। আজি কংগ্ৰেছে আজি দাবী কৰিব পাৰিছে, লাজ পাওঁ, কংগ্ৰেছে সেইদিনা কৈছে যে বিজেপিৰ দিনতকৈ আমি কংগ্ৰেছৰ দিনত বেছি বাংলাদেশী খেদিছে। তেওঁলোকে তথ্য দি দিছে যে বিজেপিৰ দিনত সিমানকেইটা খেদা নাই। লাজ লাগিছে নাই? আমি পুৰণা বিজেপি লাজ পাইছো, আমাৰ চৰকাৰৰ দিনত কাম হোৱা নাই। আৰু আমাক শুনক, মোৰ ঘৰটো বহুত লুংলিঙীয়া ৰাস্তাৰ ওচৰত, এটা ডাঙৰ নেশ্যনেল হাইৱে আহিল, উন্নয়ন আহিল, মোৰ ঘৰটোৰ ওপৰেদি গুচি গ'ল, তাৰ পৰা খেদা খালো। এনেকুৱা উন্নয়ন লাগে নেকি? সেই ঘৰটোৰ পৰা উচ্ছেদ হলো আৰু মই সেই ৰাস্তাটো জীৱনত ব্যৱহাৰ কৰিব নোৱাৰো। এনেকুৱা উন্নয়ন নালাগে নহয়। সেইকাৰণে যে স্পষ্ট কথা, নিৰ্বাচন খেলিম, কোনো কম্প্ৰমাইজ নকৰো। আৰু তেওঁলোকে ভাবিছিল, আচলতে কি হৈছে ন, কংগ্ৰেছত আছিল ছাত্ৰ অৱস্থাৰ পৰাই, ছাত্ৰ খণ্ডক গাদ্দাৰী কৰা, ছাত্ৰ খণ্ডৰ পৰা এক্সপেল হোৱা, ঠিক আছে। তাৰপিছত কংগ্ৰেছত অকল ব্ৰিফকেছৰ ৰাজনীতি,
তেওঁলোকৰ ৰেট হ'ল মানুহলৈ ৰেট তাৰমানে তেওঁলোকে ভাবিছিল যে পুৰণা বিজেপি কেইটাকো কিনিব পাৰে আমাৰ দুই এটা বিক্ৰী হৈছে কিন্তু আমি বিক্ৰী নহয়